সদৌ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ দায়িত্বত থকাৰ পৰা আমি এই যিখন মানে বৰ্তমানৰ কাউন্সিল এই কাউন্সিলখনত বৰ্তমান মানে ইন্টাৰিম কাউন্সিল বনালে যিটো মানে অসাংবিধানিক কথাটো হ'ল কি যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যিটো নিৰ্বাচিত মানে পৰিষদ আছিল সেই পৰিষদখনৰ কাৰ্যকাল 24 চনৰ 11 মাৰ্চ তাৰিখত সমাপ্ত হৈছিল। তাৰপিছত আকৌ ছমাহকে আকৌ মানে চৰকাৰে এবছৰ বহুৱালে। আকৌ যোৱা মানে 11 মাৰ্চত 2025 11 মাৰ্চৰ তাৰিখে সমাপ্ত হ'ল। তাৰ পিছতে কাউন্সিলখন অচলা অৱস্থাত হ'ল আৰু অচলা অৱস্থা হোৱাৰ লগে লগেই আমি বহুবাৰ দাবী দাবা কৰি আছোঁ বা বিভিন্ন সময়ত আমি স্মাৰকপত্ৰ দি আহিছোঁ আৰু সেইমতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি দুবাৰকৈ আলোচনাত মিলিত হৈছোঁ আৰু শেহতীয়াকৈ 21 মাৰ্চ তাৰিখে ডিব্ৰুগড়ত মানে মুখ্যমন্ত্ৰী সচিবালয়ৰ কাৰ্যালয়ত আমাক আমন্ত্ৰণ জনায় আৰু আমন্ত্ৰণ মৰ্মে আমি মানে এটা আলোচনাত মিলিত হওঁ। এই আলোচনা মৰ্মে যে সোণোৱাল কছাৰী কাউন্সিলখন আমি নিৰ্বাচন পাতিবৰ কাৰণে বিশেষকৈ দাবী উত্থাপন কৰিছিলোঁ আৰু তেওঁলোকে কোনো ধৰণৰ মানে ইণ্টাৰিম কাউন্সিল মানে বনোৱাৰ পৰা আমি বিৰোধিতা কৰিছিলোঁ আৰু গভৰ্ণমেণ্টে ইণ্টাৰিম কাউন্সিল বনায় নে কি বনায় আমি নাজানিছিলোঁ। কিন্তু কথাটো হ'ল কি কোকৰাঝাৰ কেবিনেটত তেওঁলোকে এটা সিদ্ধান্ত কৰিছিল যে সোণোৱাল কছাৰী কাউন্সিলখন মিচিং কাউন্সিল ৰাভা কাউন্সিলৰ মানে এখন কমিটি বনায় সেই কমিটিখনে চলাবৰ কাৰণে এটা মানে তেওঁলোকে মানে কেবিনেটত এটা সিদ্ধান্ত কৰিছিল। তো সেই কেবিনেটৰ সিদ্ধান্তক আমি গম পাই আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু ৰাজ্যপাল ডাঙৰীয়াক আমি স্মাৰকপত্ৰৰ জৰিয়তে সেই তেনেধৰণৰ ইণ্টাৰিম কাউন্সিল একেখিনি মানুহকে আকৌ ইণ্টাৰিম কাউন্সিল বনোৱাটোত আমি বিৰোধিতা কৰিছোঁ। গতিকে আমি ঠিক তেনেকৈ মানে অচলাৱস্থা হৈ থাকিল আৰু পৰিষদখন ইণ্টাৰিম কাউন্সিল বনোৱাটো বন্ধ হৈ থাকিল আৰু সেই সময়তে 21 মাৰ্চত ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক আমন্ত্ৰণ জনায় আৰু আলোচনা মতে কথাখিনি আমি আলোচনা কৰিছিলোঁ। কিন্তু আমি দেখিলোঁ যে তেওঁ নিৰ্বাচন পাতিম বুলি কৈছিলে। নিৰ্বাচন তেওঁ যিহেতু নাপাতি পিনি খুব গোপনে আকৌ একেখিনি মানুহকে বিজেপি দলৰ পৰা জিকা মানুহখিনিক গোটেই পৰিষদখনৰ নহয় বেলেগ কংগ্ৰেছো জিকিছিল নিজলৈও জিকিছিল কিন্তু কেৱল বিজেপি দলৰ পৰা জয়ী হোৱা ব্যক্তিসকলক লৈ মানে ইণ্টাৰিম কাউন্সিলখন তেওঁলোকে মানে অসাংবিধানিকভাৱে বনালে যিটো আমাৰ চুক্তিত সেইটো নহয়। গতিকে আমি এইখন অসাংবিধানিক বুলি আমি মানে দাবী কৰিছোঁ আৰু আমি এইটোক মানে ঘূৰ প্ৰতিবাদ কৰিছোঁ। গতিকে আমি ভাবোঁ যে মানে চৰকাৰে অতি শীঘ্ৰে এই কমিটিখন তদন্তৰ যিখন কমিটি ইণ্টাৰিম কাউন্সিল অতি শীঘ্ৰে বন্ধ মানে হেৰি কৰিব লাগে ভংগ কৰিব লাগে আৰু তেওঁলোকৰ নিৰ্বাচন পাতিব লাগে। নিৰ্বাচনৰ জৰিয়তে কি ধৰণৰ মানে কাক তেওঁলোকে টিকেট দিয়ে বা দলীয়ভাৱে কি ধৰণে হয় বা যোনে জিকি আহে তেওঁলোকে আমাক ক'ব লগা নাই। কিন্তু আৰু এটা কথা যে কেলেংকাৰী যিহেতু সোণোৱাল কছাৰী কাউন্সিলখনত দীপুৰঞ্জন মাকাৰীৰ দিনত মানে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মানে আটাইতকৈ বিয়াগুম কেলেংকাৰী হৈছিল। যিটো কাউন্সিলৰ পইচাৰ যিবিলাক আঁচনিত তাততো কেলেংকাৰী হ'লেই তাৰো উপৰিও মানে যিবিলাক মানে সোণোৱাল কছাৰী কাউন্সিলত পইচা অহাই নাই তেনেকুৱা কেন্দ্ৰীয় চৰকাৰে এটা বিশেষ পেকেজ দিছে বুলি মানে প্ৰিন্সিপাল ছেক্ৰেটাৰী শ্বহীদ মানে ভুৱা জাল কৰি মানে তেওঁলোকে বিভিন্ন কোম্পানীক মানে আনলিমিটেড সীমাহীন মানে কৰোৰ টকা মানে তাতে নিবিদা মানে ৱৰ্ক অৰ্ডাৰ সেই তেনেকৈ জমা লওঁতেই তেনেকুৱা সামগ্ৰী জমা লওঁতে পৰিষদখনে তেতিয়াই মানে বস্তুটো মানে প্ৰিন্সিপাল ছেক্ৰেটাৰী বাইদেৱে মানে পিছত যেতিয়া বিল বিচাৰি গ'ল টকা বিচাৰি গ'ল তেতিয়া গম পালে মানে 2023 চনৰ 23 ফেব্ৰুৱাৰী দিনাখন। গতিকে তেওঁ এটা অভিযোগ দিলে সেইটো CID কেছ হ'ল আৰু CID কেছ ইতিমধ্যে আপোনালোকে গম পাইছে লখিমপুৰ জিলাৰ বগীনদী কেলেংকাৰী কিন্তু সাংগঠনিক বা যিটো মানে সোণোৱাল কছাৰী কাউন্সিলখনৰ যিটো চুক্তি সেই চুক্তিমতে মানে ইণ্টাৰিম কাউন্সিল যিহেতু নিৰ্বাচন পতাৰ মানে সময় পাৰ হৈ গ'ল গতিকে নিৰ্বাচনে পাতিব লাগে। নিৰ্বাচন নপতাকৈ ইণ্টাৰিম কাউন্সিল বনাব নাই। যদি নিৰ্বাচন মানে ইণ্টাৰিম কাউন্সিল বনায় তেনেহ'লে কিন্তু সোণোৱাল কছাৰী জাতীয় সংগঠন বিশেষকৈ সদৌ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত এই মানে আন্দোলনটো হৈছিল কাউন্সিল প্ৰাপ্তিৰ তাৰপিছতে আমাৰ সোণোৱাল কছাৰী জাতীয় পৰিষদ আছে বা অন্যান্য যিবিলাক জনগোষ্ঠী আমাৰ জাতীয় সংগঠন আছে সকলো সংগঠনক মাতি একেলগে আলোচনাত বহি ইণ্টাৰিম কাউন্সিল বনালে ভাল হ'ব নহ'ব নিৰ্বাচন পাতিব এই কথাখিনি আলোচনা কৰিব লাগিছিল চৰকাৰে। গতিকে তাকেই নকৰি কিন্তু তেওঁলোকে ইণ্টাৰিম কাউন্সিল বনাই দিলে। গতিকে আমি এই কথাটোত আমি তীব্ৰ গৰিহণা দিছোঁ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু ইতিমধ্যে যিসকল সংগঠনে আজি প্ৰতিবাদ কৰি আছে সেইসকল সংগঠনে কিন্তু যি সময়ত প্ৰতিবাদ কৰিব লাগিছিল তেওঁলোকে প্ৰতিবাদ নকৰি পিনি আমাৰ বিৰোধাচৰণে কৰি আছিলে। কিন্তু আমি কৈ থকা কথাখিনি মানে তেওঁলোকে কেতিয়াও আমাক মানে ৰাইজৰ মাজত বিপথে মানে বেলেগ ধৰণে প্ৰচাৰ কৰি আছিলে। আজি ৰাইজক
ৰাইজেও গম পায় কোনে ভাল কাম কৰিছে, কোনে জাতিৰ কাৰণে কাম কৰি আছে। কিন্তু আমি ভাবোঁ যে তেওঁলোকে আজি যিটো মাতিব লাগে, আগতে মাতিব লাগিছিলে, যিয়ে নহওক শেহতীয়াকৈ মাতিছে, তাৰ কাৰণে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি ভাবোঁ যে সোণোৱাল জনগোষ্ঠীৰ মানুহখিনিয়ে জাতিৰ স্বাৰ্থত মাত মাতক, নিৰপেক্ষভাৱে মাত মাতক।